बोलो विश्वकर्मा भगवान की बोलो बजरंग बली की शंकर भगवान की मोबाइल से नीचे करो भाई। दुर्गा माता की দাদা আপনার দুইটা আমি একটা নামাই না, আমরাও তো করতাম না লাইভে, একটু নামাই দিন। গেমন ব্ৰিজ যোৱা কিছুদিনৰ পৰা বন্ধ হৈ আছিলে। NHADCL এইটো ৰিপেয়াৰিঙৰ কাম কৰি আছিলে 2 মাহৰ কাৰণে। আমি যোৱা 21 মে'ৰ পৰা 20 জুলাইলৈকে এই ব্ৰিজটো আমি বন্ধ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু আমি আজি অত্যন্ত সুখী যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৎপৰতা আৰু NHADCLৰ কৰ্তৃপক্ষৰ তৎপৰতাত আমি 5 দিন আগতে 60 দিনৰ ঠাইতে আমি 55 দিনতে এই ব্ৰিজৰ কামটো আৰম্ভ কৰিব সম্পূৰ্ণ কৰিব পাৰিছোঁ। এই ব্ৰিজ বৰাক ভেলীৰ কাৰণে এটা লাইফলাইন হয়। অকল বৰাক ভেলী নহয়, লগত ত্ৰিপুৰা, মিজোৰাম আৰু পাৰ্ট মণিপুৰৰ কাৰণে এইটো এটা লাইফলাইন ব্ৰিজ হয়। যোৱা 2 মাহ 55 দিন এই ব্ৰিজ বন্ধ হোৱাৰ কাৰণে ৰাইজৰ বহুত অসুবিধা হৈছে। ল'ৰা ছোৱালী স্কুল যোৱা ল'ৰা ছোৱালীৰো বহুত অসুবিধা হৈছে। কিন্তু মই ধন্যবাদ জনাওঁ বৰাক উপত্যকাৰ ৰাইজ, বিশেষকৈ কাটিগড়া 5 গ্ৰাম বজৰপুৰৰ ৰাইজক, যে তেওঁলোকে যেনেকৈ সহযোগিতা আগবঢ়াই দিছে, সেইকাৰণে আমি সম্পূৰ্ণ কৰিব পাৰিছোঁ। আজিৰ দিনত আমি ব্ৰিজটো উদ্বোধন নহয়, এই ব্ৰিজটো কামটো সম্পূৰ্ণ হৈছে আৰু আনুষ্ঠানিকভাৱে এইটো ৰাইজৰ কাৰণে এইটো মুকলি কৰি দিয়া হ'ল। সেইকাৰণে আমি ইয়াতে আজি সকলো উপস্থিত হৈছোঁ। মোৰ লগত মোৰ সতীৰ্থ মন্ত্ৰী আমাৰ শ্ৰীকৃষ্ণেন্দু পাল ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমাৰ কাছাৰৰ জিলা আয়ুক্ত, কাছাৰৰ ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ, NHADCL DGM গৌৰাংজী, তেওঁ সকলোৱে ইয়াত উপস্থিত আছে আৰু আজিৰ পৰাই ব্ৰিজটো ৰাইজৰ কাৰণে মুকলি কৰি দিয়ে। নিয়ম মানি দিয়া হ'ব নেকি, মানে কেনেদৰে চলাব, কিমান গাড়ী লোড কিবা কিবি? অহা 3 দিনৰ কাৰণে তেওঁলোকে এটা বাছ আৰু LMB এইটো তেওঁলোকে এলাউ কৰিছে। 3 দিন 4 দিনৰ পিছতে তেওঁলোকে একবাৰ টেষ্ট, তেওঁলোকে এক্সপাৰ্ট আৰু আহি আছে, টেষ্ট লোড টেষ্ট যিটো আছে লোড টেষ্টটো তেওঁলোকে কৰিব। তাৰপিছতে আকৌ সব যান বাহনৰ কাৰণে এইটো মুকলি কৰি দিয়া হ'ব। কিন্তু আমি লক্ষ্য কৰিছোঁ যে এই অঞ্চলত বহুত হেভি ৱেইটেড ট্ৰাক, অভাৰলোডেড ট্ৰাক মুভমেণ্ট কৰি থাকে। কিন্তু এই অভাৰলোডেড ট্ৰাকবিলাক যাতে মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰি দিয়া যায়, সেইকাৰণে যোৱাকালি মই মোৰ মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া, জিলা আয়ুক্ত, DTO, SPৰ লগত আমি বহিছিলোঁ। বহি আমি DTO ডাঙৰীয়াক নিৰ্দেশ দিছোঁ যে অভাৰৱেইট গাড়ীবিলাক বন্ধ কৰিব লাগে। যাৰ যাৰ অভাৰৱেইট বডি বনাইছে এইবিলাক ৰিমুভ কৰি দিব লাগে। কাৰণ এইটোৰ পৰা অকল গেমন ব্ৰিজে নহয়, বহুত ৰাস্তা, বহুত দলংবিলাক বেয়া হৈ থাকে। সেইকাৰণে কোনো ৰেষ্ট্ৰিকশ্যন নাথাকিব। 3 দিনৰ কাৰণে এটা ৰেষ্ট্ৰিকশ্যন থাকিব। তেওঁলোকে লোড টেষ্টটো কমপ্লিট কৰিব। তাৰপিছতে যি গাড়ী আহে সব কাৰণে। দাদা লাষ্ট প্ৰশ্ন, পিছবেলৰ মেইনটেনেঞ্চ কৰিব NHADCL এই ব্ৰিজখনৰ? এই ব্ৰিজখন আপুনি জানে যে এই ৰাস্তাটো এতিয়া NHADCLৰ অধীনত আছে। কিন্তু অল্টাৰনেটিভ ব্ৰিজ আমাৰ হৈ আছে। 5 গ্ৰাম বাইপাছত দলঙৰ কাম চলি আছে, যিটো প্ৰায় 45% কমপ্লিট হৈছে। আমাৰ বদৰপুৰ বাইপাছতো তাতো এটা দলঙৰ কাম চলি আছে, সেইটোও প্ৰায় 32-33% কমপ্লিট হৈছে। অহা 1 বছৰত এই 2খন ব্ৰিজ সম্পূৰ্ণ হৈ যাব। আৰু এই 2খন যে ব্ৰিজ হৈ আছে, এই 2খন ব্ৰিজে আমাৰ 4 লেনিং ব্ৰিজ হৈ আছে। এতিয়া এই 2খন ব্ৰিজ হৈ যোৱাৰ পিছতে স্বাভাৱিকভাৱে এই ব্ৰিজৰ ওপৰত আজি যি লোড আছে সেই লোডটো কমি যাব। আৰু আপোনালোকে জানে যে শিলচৰ টু চুৰাইবাৰী যি 4 লেনিঙৰ কাম চলি আছে, 7খন পেকেজ, অলমোষ্ট 7,000 crores কাম এইটো আৰম্ভ হৈছে। 3খন পেকেজত কাম চলি আছে। বাকী 4খনৰ এতিয়া কাম আৰম্ভ, লেণ্ড একুইজিশ্যন শেষ পৰ্যায়ত আছে। আৰু লগতে 2খন ব্ৰিজ, 2খন বাইপাছ এইটোতে আছে। বদৰপুৰ বাইপাছ আৰু 5 গ্ৰাম বাইপাছ কৰা হৈ আছে।
আৰু লগতে আমাৰ ইয়াতে 5 গ্ৰামৰ পৰা জাষ্ট বৰা পানীটো 5 গ্ৰাম যি 4 লেনিং হাই স্পীড এক্সপ্ৰেছৱে আহিব তাতো ইয়াতে সংযোগ হ'ব এইকাৰণে অহা 3-4 বছৰত ভিতৰত মই এইটো ক'ব পাৰোঁ যে বৰাক ভেলীৰ ৰাস্তা ক্ষেত্ৰত 4 লেনিং ৰাস্তা যিবিলাক ইয়াতে লোৱা হৈছে এই সববিলাক কমপ্লিট হ'লে শিলচৰ চুৰাইবাৰী যেনেকৈ শিলচৰ জিৰিবাম আৰু শিলচৰ বাইৰেংটি এই তিনিটা প্ৰজেক্টে কমপ্লিট হ'ব আৰু লগতে আমাৰ ইষ্ট ৱেষ্ট কৰিডৰ কমপ্লিট হোৱাৰ পিছতে আমি যেতিয়া কেন্দ্ৰ চৰকাৰে আমাৰ মঞ্জুৰ দিছে বৰা পানীটো 5 গ্ৰাম এইটো হৈ যোৱাৰ পিছতে মই আশা কৰোঁ যে বৰাক উপত্যকাত যোগাযোগ ব্যৱস্থা এটা গুৰুত্বপূৰ্ণ ভূমিকা ধন্যবাদ তো আপোনালোকে শুনিছে বৰাক ডেভেলপ गेमन ब्रिज ओपन हुआ क्या कहना है आपके? बहुत अच्छा है सब लोगों को अभी आने जाने में सुविधा होगा तो अच्छा होगा अभी तो बहुत दिन से रिपेयरिंग का काम चल रहा था बहुत दिन से रिपेयर का काम चल रहा था कैसा लगा? बहुत अच्छा लग रहा है आज तो बहुत दिन पहले जा रहा हूँ बहुत दिन बाद बंद हो गया बाद में जा रहा हूँ बहुत अच्छा लग रहा है